আজি মই ভাবো তিনিখন আসনে বিনা প্ৰতিদ্বন্দ্বিতাৰে হৈ যাব আৰু আমাৰ আজি নমিনেশ্যনত মই থাকিব নোৱাৰো কিন্তু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বৈজয়ন্ত পাণ্ডা থাকিব আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও থাকিব সভাপতি আৰু মই আমি ধেমাজিলৈকে যাম প্ৰাৰ্থী তালিকাটো এতিয়া নিৰ্ভৰ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেতিয়া সময় দিব বা নীতিন নবীন ডাঙৰীয়াই কেতিয়া সময় দিব কাৰণ চেন্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ দুইজনে থাকিব নীতিন নবীন ডাঙৰীয়াই অধ্যক্ষতা কৰিব মোদী ডাঙৰীয়া ইউজুৱেলি উপস্থিত থাকে গতিকে দিনটো তেওঁলোকে দিব কিন্তু ষ্টেটৰ যিখিনি কাম আছিলে মিটিং তেওঁলোকে কৰিব নোৱাৰে যেতিয়ালৈকে এলায়েন্স নহয় মিটিং তেওঁলোকে কৰিব নোৱাৰে যেতিয়ালৈকে আমাৰ ষ্টেট ইলেকশ্যন কমিটি নহয় বা আমাৰ যিটো আমি অপিনিয়ন লওঁ সেইটো কমপ্লিট নহয় গতিকে আজি এই তিনিটা জইনিঙৰ পিছত আমাৰ ফৰ্মেলিটি সব কমপ্লিট হৈ গ'ল এজিপিৰ লগতো চিট শ্বেয়াৰিং হৈ গ'ল বিপিএফৰ লগতো চিট শ্বেয়াৰিং হৈ গ'ল গতিকে এতিয়া যদি অহাকালিও আমাক মাতি দিয়ে আমি গুচি যাব পাৰোঁ আমাৰ কাৰণে আৰু এতিয়া অসমত একো কৰিবলগীয়া নাই আৰু মই আপোনালোকক আগতে কৈছিলোঁ যে আমাৰ চিট শ্বেয়াৰিং বহুত স্মুথ হ'ব একো ইছ্যু নাথাকে একেবাৰে স্মুথলি আমি যোৱাকালিৰ নিশা সম্পূৰ্ণ কৰিছোঁ ইউপিপিএলৰ আমি বিপিএফৰ লগত চিট শ্বেয়াৰিং কৰিছোঁ ইউপিপিএল আৰু বিপিএফে কেনেকৈ নিজৰ ভিতৰত কথা পাতে সেই ৰূপৰেখাটো তেওঁলোকে নিৰ্ধাৰণ কৰিব যদি পাৰে হ'বও পাৰে নহ'বও পাৰে এতিয়া এইটো তেওঁলোকৰ ইণ্টাৰনেল কথা কিন্তু আগতেও যেতিয়া বিপিএফ আমাৰ লগত নিৰ্বাচনী মিত্ৰতাত নাছিলে তেতিয়াও তেওঁলোকে আমাৰ লগতে জড়িত হৈ আছিলে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া আজি ৰাজ্যসভালৈ যাব আমি তেওঁৰ নিৰ্বাচনতো আপত্তি কৰা নাই আৰু আমি বিচাৰিম যে বিপিএফ আৰু ইউপিপিএল দলৰো মিত্ৰতা এটা হৈ যাওক সেইকাৰণে বিজেপিয়ে মিনিমাম চিট লৈছে বিটিচিত যাতে তেওঁলোকে মিত্ৰতা কৰিব খুজিলে কৰিব পাৰে কিন্তু সেই মিত্ৰতাটো আমাৰ পৰ্যায়ত নহয় সেইটো তেওঁলোকৰ পৰ্যায়ত হ'ব লাগিব